11টা বজাত দিছিলোঁ যদি বহুত পলম হৈ গ'ল। এক বিশেষ এটা বিষয়ক লৈ আমি সংবাদমেল দিব বিচাৰিছিলোঁ আৰু মোৰ লগত আছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিং ডাঙৰীয়া। আপোনালোকে জানে যে হিমন্ত ৰাজত মহিলা সুৰক্ষিত নহয় অসমত, আৰু এই কথা বাৰে বাৰে প্ৰমাণ কৰি দিছে প্ৰতিটো ঘটনাই। আমি যোৱাকালি আমাৰ সন্মুখলৈ পোহৰলৈ অহা ঘটনা এটা হয়তো আপোনালোকে সকলোৱে গম পাইছে যে ডুমডুমাৰ এগৰাকী ছোৱালী কিশোৰী আজি প্ৰায় 6 মাহ অন্তঃহত্যা হৈছে, আৰু এই যি পাখণ্ড এই 7গৰাকী পাখণ্ডক যদিও গ্ৰেপ্তাৰ কৰিছে এতিয়ালৈকে কিন্তু কি শাস্তি বিহিব এতিয়ালৈকে তেওঁলোক কোৱা নাই। এই পাখণ্ড কেইগৰাকী হৈছে ভোলা তাঁতী, আদিত্য যাদৱ, বিকাশ চাহানী, কৃষ্ণপ্ৰসাদ, সাহিল প্ৰসাদ আৰু বিকাশ তাছা। মানে এটাৰ পিছত এটা মানে ধৰ্ষণৰ কথা পোহৰলৈ আহি আছে। তাৰ পিছতো কিন্তু বিজেপি চৰকাৰখনে বা বিজেপিৰ প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। আৰু বিশেষকৈ আপুনি যদি 2023 চনৰ পৰা আমি বিশেষকৈ ভালকৈ চাওঁ, বিশেষকৈ চাহ জনজাতীয় মহিলাসকলৰ ওপৰত এনেকুৱা অত্যাচাৰ চলি আছে, যাৰ ফলত কিন্তু বিজেপিয়ে কথাই কথাই চাহ জনজাতিৰ লক্ষ্যৰ কথা কয়, কথাই কথাই মহিলা সুৰক্ষাৰ কথা কয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত নিজৰ জীয়ৰী বোৱাৰীক সুৰক্ষা প্ৰদান কৰিব নোৱাৰি, নিজৰ বেটীক সুৰক্ষা প্ৰদান কৰিব নোৱাৰি তেখেতে ঝাৰখণ্ডত বেটী বচাবলৈ গৈছিলে। তেওঁ ঝাৰখণ্ডত গৈ পাইছিলে যে বেটী বচাব লাগে বুলি তেওঁ ঝাৰখণ্ডত ক'ব গৈছিলে, কিন্তু অসমৰ যে জীয়ৰী খিৰঞ্জীয়া ভূমিপুত্ৰ বা খিৰঞ্জীয়া জীয়ৰীসকল বোৱাৰীসকল যে সুৰক্ষিত নহয় সেই কথা কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পাহৰি গৈছে। তেখেতক মই উনুকাই দিব বিচাৰিছোঁ। তেখেতে নিৰ্বাচনৰ সময়ত কৈছে যে আমাৰ লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়া হেনো এগৰাকী চাহ জনজাতীয় নেতাক হৰুৱাবলৈ বিহালীত লাগি থকা বুলি কৈছিলে তেওঁলোকে। কিন্তু আজিৰ পৰা যে এই যে চাহ জনজাতীয় মহিলাসকল বা কিশোৰীসকল যে নিৰ্যাতিত হৈছে তাৰ ওপৰত তেওঁ কি পদক্ষেপ লৈছে। মই এইটো এটা সাধাৰণ ঘটনা ডুমডুমাৰ বুলি কৈছোঁ, এইকাৰণে কৈছোঁ যে 7গৰাকীক গ্ৰেপ্তাৰ কৰিছে, কিন্তু তাৰ আগত এই প্ৰতিগৰাকীয়ে বিজেপিৰ নেতা হোৱাৰ কাৰণে সুবাৰতে মানে ইয়াৰ পৰা সুৰুঙালৈ ওলাই যাব বুলি আমি ভয় খাইছোঁ। কিয়নো 2023 চনৰ 2 এপ্ৰিলৰ দিনা একেই ঘটনা সংঘটিত হৈছিল তিনিচুকীয়াৰ বৰডুবি থানাৰ অন্তৰ্গত কাটনি গাঁৱত, আৰু তাত এগৰাকী দামনী প্ৰজা নামৰ এগৰাকী 13 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰিছিলে এগৰাকী বিজেপি নেতা, আৰু বিজেপি নেতাগৰাকীৰ নাম আছিল সমুদ্ৰ ৰায়। কিন্তু আজি প্ৰায় 2টা বছৰ হ'বলৈ হ'ল, কিন্তু এতিয়ালৈকে সমুদ্ৰ ৰায়ক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে। অসম আৰক্ষীয়ে কিয় তেওঁক আটক কৰিব পৰা নাই? এইকাৰণে নেকি যে বিজেপি নেতা হোৱাৰ কাৰণে অসম আৰক্ষীয়ে বা বিজেপি চৰকাৰখনে এই মহিলা ধৰ্ষণ কৰাৰ কাৰণে তেওঁলোকে চাৰ্টিফিকেট দিছে নেকি? সেই কথা মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব বিচাৰিছোঁ। নে তেওঁলোকে বিজেপি নেতা হোৱাৰ কাৰণে তেওঁলোকে লাইচেঞ্চ পাব যে নাৰী নিৰ্যাতন কৰাৰ কাৰণে ধৰ্ষণ কৰাৰ কাৰণে তেওঁলোকে মানে লাইচেঞ্চ পাইছে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব লাগিব, নে তেওঁলোকে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা লাইচেঞ্চ দিয়া ব্যৱস্থা কৰিছে ক'ব লাগিব। কিয়নো মই কেইটামান নাম ক'ব লাগিব। ইন্দ্ৰাণী তবিলদাৰৰ মৃত্যুৰ কথা সকলোৱে জানে। ইন্দ্ৰাণী তবিলদাৰ আত্মহত্যাৰ কেছত জড়িত প্ৰতিগৰাকী ব্যক্তি আজিকালি মুকলি আকাৰৰ তলত, এইকাৰণে কিয়নো গোটেইকেইগৰাকী ব্যক্তি বিজেপিৰ নেতা আছিলে। তাৰ আগত যদি চাই আপুনি ৰাজেন গোহাঁই বিজেপি নেতা আছিলে, ভুল বুজাবুজি কৰিছিল, এতিয়ালৈকে একো একশ্যন নহ'ল। মানৱ ডেকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি ঘনিষ্ঠ বিধায়ক হোৱাৰ বাবে মানৱ ডেকাৰ বিপক্ষে গোচৰ দিছিল বিজেপি নেত্ৰী এগৰাকীয়ে আমাৰ বশিষ্ঠ থানাত। এতিয়ালৈকে মানৱ ডেকাৰ ওপৰত কোনো পদক্ষেপ নল'লে অসম আৰক্ষীয়ে। তেওঁলোকৰ বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এগৰাকী জয়া কলিতা নামৰ মহিলা এগৰাকীৰ লগত ফোন টেপিং আছিলে, ফোন টেপিং ভাইৰেল হৈছিলে। বেয়া কথা বেয়া ইংগিত দিয়াৰ পিছতো ভৱেশ কলিতাৰ ওপৰত কোনো অসম আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ নললে। আৰু এইগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ নিৰ্বাচনৰ খাতিৰত ভোটৰ যুদ্ধৰ কাৰণে অৰ্ণময় বৰাৰ ক্ষেত্ৰত কি কৈছিল? অৰ্ণময় বৰাই তেওঁৰ অৰ্ণময় বৰাৰ মা বুলি তেওঁ চিঞৰি পেলাই কৈছিলে, কিন্তু আজি অৰ্ণময় বৰাক যিসকলে এই পাখণ্ডসকলে ধৰ্ষণ কৰিছিল তেওঁলোকে কিন্তু মুকলি আকাৰৰ তললৈ আহিব পাৰিছে এই হিমন্ত ৰাজতে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্ট কৰিব লাগে, কিয়নো এইখন চৰকাৰে তেওঁলোকে আজি জুলাই মাহত এটা আইন কৰিছিল যে 2 মাহৰ ভিতৰত যিকোনো ৰেপ কেছত ইনভেষ্টিগেশ্যন শেষ কৰি একেবাৰে শাস্তি প্ৰদান কৰালৈকে গোটেই কাৰ্যপ্ৰণালীটো শেষ কৰিব লাগে বুলি কৈছিলে। কিন্তু আজি ডুমডুমাত আপুনি দেখিলে 6 মাহ হৈ গ'ল, এতিয়ালৈকে কোনো ধৰণৰ কোনো পদক্ষেপ নাই। তেওঁলোকে এতিয়া এনকাউণ্টাৰ কৰিব নোৱাৰে। তেওঁলোকৰ এতিয়া অসম আৰক্ষীৰ এনকাউণ্টাৰ কৰা বন্দুকবিলাক থমকি ৰৈ যায়, কিয়নো বিজেপি নেতাৰ নামবিলাক আহিছে। আজি যদি আপুনি
অসম আৰক্ষীয়ে আজি যোৱা 25 তাৰিখে এই 25 নৱেম্বৰত এখন শপতনামা দাখিল কৰিছে আৰু তাত কৈছে যে অসমত মহিলা সুৰক্ষিত নিৰ্লজ্জভাৱে তেখেতসকলে এই শপতনামা কৈছে যে নিৰ্লজ্জভাৱে অসম আৰক্ষীয়ে কৈছে যে অসমত মহিলা সুৰক্ষিত কিন্তু মহিলা সুৰক্ষিতৰ ক্ষেত্ৰত তেওঁলোকে নাজানে যে অসমৰ বিশেষকৈ চাহ বাগিচাৰ কিশোৰীসকল নিৰ্যাতিত হৈ আছে আৰু এটা পোহৰলৈ আহিছে কালী পূজাৰ দিনা এগৰাকী মহিলাক কয়া থানাৰ অন্তৰ্গত বাৰাঙাটি গাঁৱৰ এগৰাকী মহিলাৰ 12 বজাত 4গৰাকীকৈ বিজেপি নেতাই ধমকি দিব গৈছিল প্ৰাণে মাৰাৰ ভাবুকি দিছিলে তাৰপিছত অসম আৰক্ষীৰ অসম থানালৈ গৈছিলে আৰু থানালৈ লোৱা ভুক্তভোগী মহিলাক কি কৈছিলে জানে আপোনালোক আচৰিত পাব যে আপোনাক মাৰাটো নাই আপোনাক মৰা নাইতো মাৰিব ধমকিয়ে দিছে ধমকি দিলে আমি কেনেকৈ গ্ৰেপ্তাৰ কৰিম তেনেকৈ এতিয়া বিজেপি নেতা হোৱাৰ কাৰণে 4-5 গৰাকীকৈ ব্যক্তি এগৰাকী মই নামকেইটা কৈ দিছোঁ তেওঁলোক এতিয়াও মুকলি আকাশৰ তলত ঘূৰি আছে কিন্তু তেওঁলোকে একো এটা কৰা নাই ভাস্কৰ দাস ৰাহুল কলিতা মুনীন্দ্ৰ কলিতা প্ৰবল কলিতা আৰু অমল কলিতা বুলি বিজেপি কেইগৰাকী নেতা ভণ্ড নেতা কিছুমানে মহিলাক এনেকৈ তেওঁলোকে প্ৰাণে মৰাৰ ভাবুকি দিয়ে কিন্তু অসম আৰক্ষীয়ে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা নলয় মই সেইকাৰণে ক'ব খুজিছোঁ যে অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থকালৈকে নাৰী সুৰক্ষিত থাকিব নোৱাৰে কাৰণ তেওঁৰ ডাটামতে অসমত প্ৰতিদিনে প্ৰায় 5 গৰাকীকৈ মহিলা ধৰ্ষণ হয় প্ৰতিদিনে গুৱাহাটীত এগৰাকীকৈ মহিলা ধৰ্ষণ হয় এইগৰাকী হিমন্ত বিশ্ব ৰাজতে কিন্তু সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ যে এইবিলাক যে নেতাৰ নাম কৈছোঁ বিশেষকৈ বৰডুবিৰ যিটো সমুদ্ৰ ৰায় আৰু যিটো ডুমডুমাৰ যিটো একেবাৰে ঘৃণনীয় যি ঘটনা ঘটিলে তাত যিগৰাকী 7 গৰাকী বিজেপিৰ নেতাৰ নাম উল্লেখ কৰিছে তেওঁলোকক কেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিব মই সেই কথা সুধিব বিচাৰিছোঁ আৰু চাহ জনজাতীয় লোকসকলক বিচাতে ভুয়া প্ৰতিশ্ৰুতি দি তেওঁলোকক যে নাৰীসকলক সুৰক্ষিত প্ৰদান কৰিব পৰা নাই তাৰ বাবেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে এই চাহ বাগিচাৰ মহিলাসকল বা সমগ্ৰ অসমৰ মহিলা জাতিৰ ওচৰত মানে ক্ষমা খুজিবলৈ মই দাবী জনাইছোঁ তাৰ বাহিৰে মই এইটোও ক'ব বিচাৰিছোঁ যে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্দৰ্ভত মই PIL 48 of 2024 আমাৰ গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত ফাইল কৰিছিলোঁ যে আমাৰ অসমৰ সন্দৰ্ভত এটা বিশেষ আইন আনিব লাগে নাৰীৰ সুৰক্ষাৰ কাৰণে সেই নাৰী সুৰক্ষা আইনৰ প্ৰতিবেদনত অসম পুলিচৰ ৰজি ৰাণী শৰ্মা APS চুপাৰিনটেণ্ডেণ্ট পুলিচ ক্ৰাইম এগেইনষ্ট উমেন এণ্ড চিলড্ৰেন তেওঁ ক'লে 25 তাৰিখে যে আমাৰ অসমত নাৰী সুৰক্ষাৰ সন্দৰ্ভত যোনটো আপোনাৰ চিটুৱেশ্যনটো ভাল হৈছে যে অসম আজিৰ পৰা 5 বছৰ সঁচা হয় ৰেট অফ ক্ৰাইম এগেইনষ্ট উমেন চবতকৈ বেছি আছিলে কিন্তু এতিয়া সেইটো 14 নম্বৰত আহিলে কিন্তু তথাপিও তাৰপিছত তাত আপোনাৰ শপতনামাত কৈছে যে আপোনাৰ কনভিকশ্যন ৰেটটো এতিয়াও 22% মানে আপোনাৰ যেতিয়া কেছ কোনোবা নাৰী এতিয়া কষ্ট লৈ তেওঁ যায় আপোনাৰ হৰম তাৰপিছত আপোনাৰ কিমান আপোনাৰ ছ'চাইটিৰ পৰা আপোনাৰ ফাইট কৰি আপোনাৰ যিমান আপোনাৰ গাঁও অঞ্চলত তেওঁ তাৰপিছতো যেতিয়া কেছ ৰেজিষ্টাৰ কৰিব যায় তাৰপিছতো অকল 22% কেছতে তেওঁ ধৰ্ষণকাৰীকেইটাই তাত সজা পায় তাৰপিছত এই কথাটো আমি সুধিলোঁ তাত যে অসম চৰকাৰে নাৰী সুৰক্ষাৰ কাৰণে কিবা বিশেষকৈ আইন যেনেকৈ আপুনি আজি ৱেষ্ট বেংগলত যেতিয়া আপুনি পশ্চিম বংগালত আপোনাৰ RG কৰ যোনটো ঘটনাটো ঘটিলে তাৰপিছত তাত এটা বিশেষ আইন আনিলে তাৰপিছত অন্ধ্ৰপ্ৰদেশত আপুনি চাব পাৰে অন্ধ্ৰপ্ৰদেশত দিশা আইন আনিলে সেনেকৈ অসম চৰকাৰে কিবা এটা নতুন আইন অনাৰ কিবা এনেকৈ চেষ্টা লৈছে নেকি তাত এই কথাটো কৈছে যে আমাক অসমত বিশেষকৈ আইন নেলাগে সেনেকৈ কৈছে নেলাগে আৰু এনেকুৱা কোনো আপোনাৰ পদক্ষেপ লোৱা নাই সেইকাৰণে আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্দৰ্ভত আমি এইটোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে নাৰী সুৰক্ষাৰ কাৰণে তেওঁ অন্ধ্ৰপ্ৰদেশ পশ্চিমবংগ মহাৰাষ্ট্ৰৰ নিচিনা এটা বিশেষকৈ আইন আনক য'ত আপোনাৰ নাৰী সুৰক্ষিত কৰিব পাৰে আৰু এই আইনৰ সন্দৰ্ভত আমাৰ কংগ্ৰেছৰ যোনটো আমাৰ সভা দল আছে আমাৰ দেৱব্ৰত শইকীয়া ছাৰ আছে তেওঁ এটা সৰ্বসন্মতিৰে এই আইনটো আমাৰ আসাম ষ্টেট এছেম্বলিত পাছ কৰিব কিন্তু তাৰ পদক্ষেপটো অসম চৰকাৰক ল'ব লাগিব আৰু যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পদক্ষেপটো ল'ব নোৱাৰে তেতিয়া ঠিক আছে আমি 2026 আগত কংগ্ৰেছৰ যোনকেইটা আমাৰ MLA আছে MLA কেইটাই এই পদক্ষেপটো ল'ব আৰু আমাৰ এইটোৱে তেওঁলৈ আবেদন আছে যে তেওঁ এই পদক্ষেপৰ সমৰ্থন কৰক